নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু মই পলাক চাংমাই আজিৰ এই ভিডিঅ' ক্লাছটোত তোমালোকৰ বাবে খুব এখন ইম্পৰ্টেণ্ট অসমীয়া ৰচনাখনৰ নাম হৈছে হাৰ্ট অফ জুবিন গাৰ্গ এই ৰচনাখন তোমালোকক আজিৰ এইটো ক্লাছত আমি শিকাম তোমালোকে জানা যে জুবিন গাৰ্গ নতুবা জুবিন দা আমাৰ অসমীয়া জাতীয় জীৱনৰ প্ৰতি কিমান এজন প্ৰয়োজনীয় ব্যক্তি আছিলে জুবিন দাই আমাৰ অসমীয়া জাতীয় জীৱনক আমাৰ অসমীয়া সমাজ ব্যৱস্থাক যি সত্তা দি থৈ গৈছে সেই সত্তা তথা জুবিন দাৰ যি অৱদান সেই অৱদান অসম থকালৈকে অসমত জীয়াই থাকিব গতিকে এনে এজন মহামানৱ এনে এজন মহাপুৰুষৰ বিষয়ে পৰীক্ষাত যে এখন ৰচনা আহিব এটো খুবেই সম্ভাৱ্যপূৰ্ণ কথা গতিকে আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষলৈকে চাবা জুবিন দাৰ ওপৰত যদি ৰচনা আহে তোমালোকে টাইটেল এইটোৱে ব্যৱহাৰ কৰিবা যে হাৰ্ট অফ জুবিন গাৰ্গ মেইনলি তোমালোকৰ যিসকল ছাত্ৰ বন্ধু মেট্ৰিক পৰীক্ষাৰ বাবে পঢ়ি আছা তোমালোকৰ পৰীক্ষাত এইখন এছে অহাৰ চান্সটো কিন্তু আছে 90% চান্স আছে পৰীক্ষাত যে এখন ৰচনা তোমালোকৰ আহিব গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা আমি বহু কষ্ট কৰি বহু ষ্টাডি কৰি তোমালোকৰ বাবে এখন এছে প্ৰস্তুত কৰিছো আৰু এই এছেখন তোমালোকে যদি ভালদৰে মনত ৰাখিব পাৰা পৰীক্ষা যদি তোমালোকৰ 8 মাৰ্কছৰ জুবিনদাৰ ওপৰত এছে আহে তেনেহলে তোমালোকে লিখি থৈ আহিব পাৰিবা আৰু এটা কথা ক্লাছটো ষ্টাৰ্ট নকৰাৰ আগতে কৈ দিছো যে এইখন এছেত আমি যিমান ডাটা লৈছো যিমান ইয়াত তথ্য আমি অন্তৰ্ভুক্ত কৰিছো প্ৰত্যেকটো তথ্য আমি ইন্টাৰনেটৰ পৰা লৈছো গতিকে ইয়াত যদি কিবা মাজত ভুলো হৈ যায় তোমালোকে আমাক শুধৰাই দিবা তোমালোকে আমাক কবা যে দাদা এটো হ'ব নালাগিছিল এটোহে হ'ব লাগিছিল গতিকে কিবা ভুলো হ'ব পাৰে ৰচনাখনত তোমালোকে বহুত ডিমান্ড কৰি আছা কাৰণে আমি যিমান বাৰ সোনকালে তোমালোকক দিছো এছেখন যদি কিবা ভিতৰত ভুল হয় এছেখনত তোমালোকে আমাক জনাবলৈ নাপাহৰিবা আৰু কোনোবা অভিজ্ঞ ব্যক্তিয়ে যদি আমাৰ এই ক্লাছটো চাই আছে নতুবা এই এছেখন পাইছে তেনেহলে যদি কিবা ভুল দেখে আমাক জনাবা আমি নিশ্চয় পৰৱৰ্তী ক্লাছত আমি শুধৰাই লম হাৰ্ট অফ জুবিন গাৰ্গ নামেই যাৰ পৰিচয় অসম তথা ভাৰতবৰ্ষৰ এজন প্ৰসিদ্ধ কণ্ঠশিল্পী ইয়াৰ উপৰি তেওঁ সংগীত চৰ্চাৰ লগতে সংগীত পৰিচালক অভিনয় চলচ্চিত্ৰ পৰিচালক আৰু সমাজকৰ্মী ৰূপেও পৰিচিত জুবিন গাৰ্গ নতুবা জুবিন দা কেৱল মাত্ৰ এজন সংগীত শিল্পীয়ে নাছিল বহুতে জুবিন দা কেৱল মাত্ৰ সংগীত শিল্পী বুলিয়ে কয় কিন্তু জুবিন দা এজন সংগীত শিল্পীতকৈ বহু ওপৰত আছিল কথাটো বুজি পাইছানে তেখেত এজন প্ৰথম কথা তেখেত এজন ভাল মানুহ আছিল দ্বিতীয় কথা তেখেত এজন ভাল সমাজকৰ্মী আছিল জুবিন দাই যিমান গান গাইছিলে সেই গান গাই যি পইচা পাইছিলে তাৰ 80% পইচা তেখেতে বেলেগক দিয়ে শেষ কৰি দিছিল গম পাইছানে গতিকে এছেখনৰ ষ্টাৰ্টিংটো তোমালোকে এনে ধৰণে কৰিবা তেতিয়া তোমালোকৰ ইমোশনাল বন্ডিংটো আহিব যিজন শিক্ষকে তোমালোকৰ এছেখন চাব তেখেতৰ লগত এটা ইমোশনাল বন্ডিং আহিব তোমালোকৰ বুজি পালা নেক্সট আমি জুবিন দাৰ জন্ম আৰু তেখেতৰ পিতৃ মাতৃৰ বিষয়ে মনত ৰাখিব লাগিব আৰু পৰীক্ষাত যদি এখন এছে আহে তেনেহলে আমি এইখিনি কথা ইনক্লুডটো 100% কৰিবই লাগিব 1972 চনৰ 18 নৱেম্বৰ তাৰিখে মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হয় তেখেতৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ এজন মেজিষ্ট্ৰেট আৰু মাতৃ ইলি বৰঠাকুৰ এগৰাকী গায়িকা আছিল ভাইটি ভণ্টিসকল জুবিন দাৰ দেউতাক মানে মোহিনী মোহন বৰঠাকুৰ তেখেত এজন আছিল মেজিষ্ট্ৰেট ওকে তেখেত এজন মেজিষ্ট্ৰেট আছিল আৰু জুবিন দাৰ যি মাতৃ ইলি বৰঠাকুৰ তেখেত এগৰাকী গায়িকা আছিল জুবিন গাৰ্গৰ পৰিয়াল মূলতে শিৱসাগৰ জিলাৰ জাজিৰ অন্তৰ্গত তামুলিচিগাৰ গাঁৱৰ আছিল জুবিন দাৰ যি অৰিজিনেল ঘৰ আমাৰ শিৱসাগৰতে আছিল শিৱসাগৰ জাজিৰ অন্তৰ্গত তামুলিচিগা গাঁৱৰ আছিল কিন্তু পৰৱৰ্তী সময়ত চাকৰি সন্ধানত আৰু চাকৰি সূত্ৰে তেখেতলোকৰ পৰিয়ালটো যোৰহাটলৈ গুচি আহে এনে ধৰণে তোমালোকে ষ্টাৰ্টিংটো লিখিবা নেক্সট লিখিবা যে জুবিন গাৰ্গৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ পেছাত এজন মেজিষ্ট্ৰেট আছিল আৰু সেইবাবে তেওঁ অসমৰ বিভিন্ন ঠাইলৈ চাকৰি সূত্ৰে ভ্ৰমণ কৰিবলগীয়া হোৱাত জুবিন গাৰ্গে তেওঁৰ শিশুকাল অসমৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰি কটাবলগীয়া হৈছিল জুবিন দাৰ বাপেক নতুবা দেউতাক যিহেতু এজন মেজিষ্ট্ৰেট আছিল সেইবাবে তেখেতে চাকৰিৰ বাবে ইঠাইৰ পৰা আনঠাইলৈ গৈ থাকিবলগীয়া হৈছিল গতিকে জুবিন দা যেতিয়া শিশু হৈ আছিল সেই শিশু অৱস্থাত তেতিয়া দেউতাকৰ যেতিয়া ট্ৰান্সফাৰ হয় য'তে ট্ৰান্সফাৰ হয় তেখেতে তালৈকে দেউতাকৰ লগত গুচি যাবলগীয়া হৈছিল তো তেনেধৰণেই জুবিন দাৰ যি শিশুকালটো পাৰ হৈছিল ছাত্ৰ অৱস্থাত জুবিন গাৰ্গ খুবেই তীক্ষ্ণ বুদ্ধিৰ আছিল আৰু স্কুলৰ পৰীক্ষাত সদায় প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল জুবিন গাৰ্গে নলবাৰী জিলাৰ তামুলপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 75% নম্বৰ সৈতে অতি সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় জুবিন গাৰ্গ নতুবা জুবিন দা সৰুৰে পৰা খুবেই স্মাৰ্ট আছিল খুবেই তীক্ষ্ণ বুদ্ধিৰ আছিল আৰু স্কুলৰ যিবোৰ পৰীক্ষা সেই পৰীক্ষাসমূহত প্ৰায় তেখেত প্ৰথম বিভাগতে উত্তীৰ্ণ হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত জুবিন দায়ে নলবাৰী জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 75% নম্বৰ সৈতে মেট্ৰিক পৰীক্ষাত তেখেত উত্তীৰ্ণ হয়
জুবিন গাৰ্গে তেখেতৰ উচ্চতৰ মাধ্যমিক শিক্ষা যোৰহাটৰ জগন্নাথ বৰুৱা মানে JB কলেজ অ'কে জগন্নাথ বৰুৱাৰ কলেজৰ পৰা সম্পূৰ্ণ কৰে আৰু পৰৱৰ্তী সময়ত গুৱাহাটীৰ বি বৰুৱা কলেজত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰীৰ বাবে নামভৰ্তি কৰে যদিও আনুষ্ঠানিক শিক্ষা আধাতে সমাপ্ত কৰে ভাইটি ভণ্টিসকল এই কনচেপ্টটো মই তোমালোকে কেনেকৈ মনত ৰাখিবা মই বুজাই দিছোঁ এই ষ্টৰিটো চোৱা জুবিনদাৰ দেউতাক যিহেতু এজন মেজিষ্ট্ৰেট আছিল গতিকে তেখেতে ইঠাইৰ পৰা আন ঠাইলৈ তেখেত ভ্ৰমণ কৰি থাকিবলগীয়া হৈছিলে চাকৰি ট্ৰান্সফাৰ হৈ আছিলে এবাৰ ইঠাইত আনবাৰ সিঠাইত হয়নে তো সেইবাবে জুবিনদাই ল'ৰালি কালটো তেখেতে তেনেকেই কটালে তাৰপিছত তেখেত অকণমান যেতিয়া ডাঙৰ হ'ল তেতিয়া তেখেতে নলবাৰী জিলাৰ তামোলপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৬৫% নম্বৰৰ সৈতে তেখেত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত জুবিনদাই উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে মানে এইচএছ বুলি কোৱা হয় যে হায়াৰ ছেকেণ্ডেৰী সেই উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে যোৰহাট জগন্নাথ বৰুৱা মানে JB কলেজত তেখেতে নাম লগায় আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া হায়াৰ ছেকেণ্ডেৰী মানে এইচএছ পাছ কৰে তাৰ পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীৰ বি বৰুৱা নিশ্চয় বি বৰুৱা কলেজ শুনিছা গুৱাহাটীৰ বি বৰুৱা কলেজত বিজ্ঞান শাখাত তেখেতে স্নাতক ডিগ্ৰীৰ বাবে তেখেতে নামভৰ্তি কৰে যদিও তেখেতে আনুষ্ঠানিক শিক্ষা আধাতে সমাপ্ত কৰে তোমালোকে নিশ্চয় জুবিনদাৰ সেই ভিডিঅ'টো পাইছাই চাগে যে জুবিনদাই পৰীক্ষাৰ হলৰ পৰা পেপাৰখন ফালি পিনে ওলাই আহিছিলোঁ বুলি যে জুবিনদাই ভিডিঅ' এটাত কৈছিলে তো সেইটো কথা মানে জুবিনদাই নাম লগাইছিলে কিন্তু নাম লগাইছিলে যদিও তেখেতৰ পেচা আছিল সংগীত হয়নে সেইটো বাবে তেখেতে পৰীক্ষা নিদিওঁ বুলি তেখেতে মিউজিক কৰিয়ে খাম বুলি তেখেতে কলেজৰ ৰুমৰ পৰা ছেমিষ্টাৰ এক্সাম নিদি ওলাই আহিছিলে অ'কে তো তেনেকেই তেখেতৰ স্নাতক যে শিক্ষা স্নাতক ডিগ্ৰীৰ যে শিক্ষা আধাতে সমাপ্ত হয় বুজিলে মানুহলৈকে অ'কে জুবিন গাৰ্গে 3 বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিল তেওঁৰ প্ৰথম গুৰু আছিল তেওঁৰ মাতৃ ইলি বৰঠাকুৰ যাৰ পৰা তেওঁ গান গাবলৈ শিকিছিল আৰু তেওঁ পণ্ডিত ৰবীন বেনাৰ্জীৰ পৰা 11 বছৰ ধৰি তবলা বজোৱাৰ প্ৰশিক্ষণ লৈছিল জুবিন দাই 3 বছৰ মানে 3 yearsৰ পৰা 3 বছৰৰ পৰাই তেখেতে গান গাবলৈ আৰম্ভ কৰিছিল আৰু তেখেতৰ প্ৰথম গুৰু আছিল সংগীতৰ গুৰু আছিল তেখেতৰ মাতৃ ইলি বৰঠাকুৰ যাৰ পৰা নেকি জুবিন দাই গান গাবলৈ শিকিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত ৰবীন বেনাৰ্জীৰ পৰা 11 বছৰ ধৰি জুবিন দাই তবলা শিক্ষা লৈছিল আৰু গুৰু ৰমণী ৰায়ে তেওঁক অসমীয়া লোকসংগীতৰ সৈতে পৰিচয় কৰাই দিছিল বি বৰুৱা কলেজত পঢ়ি থকা সময়তে তেখেত সংগীত চৰ্চাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে জুবিন গাৰ্গৰ প্ৰথম বাণীবদ্ধ কৰা সংগীত দুটা আছিল তুমি জানো পাৰিবা শুন আৰু তুমি জোনাকী সুভাষ এই গীত দুটা তেওঁ ঋতু নামৰ এলবামটোৰ বাবে বাণীবদ্ধ কৰিছিল ভাইটি ভণ্টিসকল এটা কথা সদায় মনত ৰাখিবা জুবিনদাৰ প্ৰথম এলবামটোৰ নাম আছিলে অনামিকা ঠিক আছে অনামিকা কিন্তু জুবিনদাই প্ৰথম ৰেকৰ্ড কৰা প্ৰথম বাণীবদ্ধ কৰা গান দুটা হৈছে তুমি জানো পাৰিবা শুন আৰু তুমি জোনাকী সুভাষ ইউটিউবত সাৰ্চ কৰিবা তুমি জানো পাৰিবা শুন খুবেই এটা বহুত বেছি ৰোমান্টিক গান মানে তোমালোকে যদি লিৰিক্স বুজি পোৱা তেনেহলে তুমি জানো পাৰিবা শুন এই গানটো শুনিবা ষ্ট্ৰংলি সাজেষ্ট কৰিছো এইটো গান ওকে তো এই দুটা আছিলে জুবিনদাৰ প্ৰথম বাণীবদ্ধ কৰা গান ওকে কিন্তু 1993 চন পৰ্যন্ত এইটো এলবামে মুক্তি পোৱা নাছিল মানে এই যেটো ঋতু নামৰ এলবামৰ বাবে জুবিনদাই এই দুটা যে গান গাইছিল এই দুটা যে গান ৰেকৰ্ড কৰিছিল 1993 চনলৈকে কিন্তু এই গান দুটা কিন্তু ৰিলিজ হোৱা নাছিল মানে এই এলবামটোৱে ঋতু নামৰ এলবামটোৱে মুক্তি পোৱা নাছিল 1992 চনৰ দুৰ্গাৰ পূজাৰ সময়ত এনকে প্ৰডাকচন তোমালোকে সকলোৱে চিনি পোৱা এনকে প্ৰডাকচন হয়নে এনকে প্ৰডাকচনৰ সহযোগত জুবিন গাৰ্গৰ প্ৰথমটো সংগীত এলবাম অনামিকা মুক্তি পোৱাৰ লগে লগে সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত অতিকৈ জনপ্ৰিয় হৈ পৰে তাৰ পৰা 1992 চনত জুবিনদাৰ অনামিকা নামৰ এলবামটো আহে হাহিলে তুমি মুকুতামণি হৰে তোমালোকে সকলোৱে শুনিছা অনামিকা নুশুনা মানুহ আছে নেকি অসমত কোনোৱে নাই হয়নে তো জুবিনদাৰ ভাগৰ অনামিকা নামৰ এলবামটো আহে এইটো এনকে প্ৰডাকচনৰ সহযোগত জুবিনদাই দুৰ্গা পূজাৰ সময়ত 1992 চনৰ দুৰ্গা পূজাৰ সময়ত এই এলবামটো তেখেতে মুক্তি দিয়ে আৰু এই এলবামটো মুক্তি হোৱাৰ লগে লগে ইনষ্টেন্ট হিট হৈ যায় ইনষ্টেন্ট হিট মানে গম পাইছানে যে মুক্তি পোৱাৰ লগে লগে গোটেই উত্তৰ পূৰ্বাঞ্চল নৰ্থ ইষ্ট তথা আমাৰ অসমত সম্পূৰ্ণভাৱে বিয়পি পৰে জুবিনদা সেই একেটা এলবামৰ পৰাই গোটেই অসমতে জনপ্ৰিয় হৈ পৰে আৰু তাৰ পৰৱৰ্তী সময়ত অনুৰাধা মায়া আশা ৰং মুক্তি শব্দকে প্ৰমুখ্য কৰি ভালে সংখ্যক এলবাম মুকলি কৰে আৰু সমগ্ৰ অসমতে তেখেতৰ গান শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে শুনিবলৈ আৰম্ভ কৰে এনেকৈ তোমালোকে এছেখন যদি লিখা পৰীক্ষাত নম্বৰ পাবাই আৰু এটা কথা ইয়াত এই কনসেপ্টটো মনত ৰাখিবা তেখেতৰ প্ৰথম বাণীবদ্ধ কৰা গীত দুটা আৰু তেখেতৰ প্ৰথমটো এলবাম ওকে মানে চোৱা তেখেতে মানে জুবিনদাৰ কথা কৈছো জুবিনদাই এই দুটা গীত আগতে ৰেকৰ্ড কৰিছিলে কিন্তু ৰিলিজ দিয়া নাছিলে কথাটো বুজি পাইছে বাৰু তো তাৰ পৰৱৰ্তী পৰ্যায়ত মানে 1992 চনত জুবিনদাৰ
অনামিকা নামৰ এলবামটো মুক্তি পায় আৰু 1993 চনতহে তুমি জানো পাৰিবা শুন আৰু তুমি জোনাকী সুভাষ এই গান দুটা ৰিলিজ কৰা হয় মানে মুক্তি দিয়া হয় কথাটো বুজি পাইছা গতিকে এই কনচেপ্টটো পৰীক্ষা লিখিবলৈ নাপাহৰিবা অসমত জুবিন গাৰ্গৰ জনপ্ৰিয়তাৰ পিছতেই তেখেত বলিউডত গান গাবলৈ বুলি মুম্বাইলৈ গুচি যায় আৰু চান্দনী ৰাত নামৰ এটা এলবাম মুকলি কৰে ইয়াৰ পিছত তেওঁ চন্দা ইউহি কাভি আৰু জিন্দগীকে ধৰি আন কেইবাটাও হিন্দী এলবাম মুকলি কৰে যেতিয়া অসমত জুবিন দা খুবেই জনপ্ৰিয় হ'ল জনপ্ৰিয় হোৱাৰ পিছত তেখেতে বলিউডত গান গাবলৈ মুম্বাই গুচি যায় আৰু মুম্বাইত গৈ তেখেতে চান্দনী ৰাত তোমালোকে ইউটিউবত চাৰ্চ কৰিবা চান্দনী ৰাত মানে এই যিটো গান চান্দনী ৰাত ইয়াৰ যিটো সুৰটো হাঁহিলে তুমি মুকুতামণি সুৰে গানটোৰ লগত ছেম হয় অ'কে তোমালোকে শুনিবা তো চান্দনী ৰাত তাৰপিছত লাহে লাহে তেখেতে চন্দা ইউহি কাভি জিন্দগী তো এনেধৰণে তেখেতে বহুকেইটা এলবাম হিন্দীটো মুকলি কৰে আৰু বলিউডত 2006 চনত গেংষ্টাৰ নামৰ এখন বোলছবিত ইয়া আলী গানটোৰ জনপ্ৰিয়তাৰ বাবে জুবিন গাৰ্গে সেই সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল তাৰপিছত ভাইটি ভণ্টিসকল 2006 চনত এখন হিন্দী চিনেমা আহিছিল হিন্দী চিনেমাখনৰ নাম আছিল গেংষ্টাৰ তোমালোকে চোৱা নাই হয়নে যিসকলে চোৱা নাই একবাৰ চাবা অকল গানটো চাবা ইয়া আলী গানটো চাবা হা তো এই যিখন গেংষ্টাৰ নামৰ মুভি আছিলে এই মুভিখনত জুবিন দাই এটা গান গাইছিলে গানটোৰ নাম আছিলে ইয়া আলী ৰেহেম আলী তোমালোকে শুনিবা ইউটিউবত পাই যাবা এই গানটো মানে সেইটো সময়ত ইনষ্টেণ্টলি গোটেই ইণ্ডিয়াতে জনপ্ৰিয় হৈ পৰিল ঘপককৈ ভাইৰেল হৈ পৰিল আজিকালি যে যি ধৰণে গান এটা ঘপককৈ ভাইৰেল হৈ যায় ঠিক তেনেদৰে 2006 চনৰ এই যিখন গেংষ্টাৰ নামৰ চিনেমা আহিছিল এই চিনেমাখনত জুবিন দাৰ এই যিটো ইয়া আলী নামৰ গান আছিল গানটো ছাডেনলি ইনষ্টেণ্টলি গোটেই ইণ্ডিয়াতে মানে ভাইৰেল হৈ পৰে জনপ্ৰিয় হৈ পৰে আৰু তাৰ লগে লগে জুবিন দাই ইণ্ডিয়াৰ লগতে মানে ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল লেভেলতো তেখেতে এটা পৰিচয় পাবলৈ সক্ষম হৈছিল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে ভাইটি ভণ্টিসকল তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া নতুবা ইংৰাজী মাধ্যমৰ পৰা আমাৰ এই ভিডিঅ' ক্লাছটো ইউটিউবত চাই আছা তোমালোকে অসমীয়া বিষয়টোত যদি নিজকে দুৰ্বল অনুভৱ কৰা আৰু ঘৰতে বহি যদি হোৱাটছএপৰ জৰিয়তে অসমীয়া বিষয়টোৰ ওপৰত এটা কোচিং কৰিব বিচৰা তেনেহ'লে অনুগ্ৰহ কৰি তোমালোকৰ মোবাইলৰ স্ক্ৰীনত যিটো হোৱাটছএপ নাম্বাৰ ওলাই আছে এই নাম্বাৰত আমালৈ ফোন নতুবা মেছেজ কৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াম আমি তোমালোকক অসমীয়া বিষয়ৰ প্ৰতিটো পাঠ শুদ্ধ সহজ সৰল অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন অনুশীলনীৰ প্ৰশ্নৰ লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰতিটো পাঠৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন চাব লাগিব আমি প্ৰতিটো কথা তোমালোকক বুজাই দিওঁ গতিকে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া নতুবা ইংৰাজী মাধ্যমৰ পৰা বিলং কৰা তোমালোকে যদি অসমীয়া বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰা আমাৰ ইউটিউবৰ ক্লাছখিনি যদি কৰি ভাল পোৱা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াম এতিয়া বলা আমি আমাৰ দ্বিতীয় প্ৰশ্নটোৰ ফালে আগবাঢ়ো জুবিন গাৰ্গে কণ্ঠদান কৰা সৰহসংখ্যক সংগীতে সমগ্ৰ ভাৰতবৰ্ষতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় বলিউড আৰু অসমীয়া চলচ্চিত্ৰ সংগীত উদ্যোগত গান গোৱাৰ সমান্তৰালকৈ জুবিন গাৰ্গে বাংলা ভাষাতো যথেষ্ট সংখ্যক গীত গায় তাৰে ভিতৰত অ বন্ধু ৰে মন মানে না অ মন বলাকাৰ ইত্যাদি গীতে অধিক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় তোমালোকে জুবিন দাৰ এনে ইণ্টাৰভিউবিলাক চাবাচোন জুবিন দাই কয় যে কি মই আধা বঙালী বুলি কয় জুবিন দাই গতিকে আমি এইখিনি কথা সেইকাৰণে লিখি দিয়াটো আমাৰ কাৰণে ভাল হ'ব পৰীক্ষাত নম্বৰ পৰা সম্ভাৱনাটো বাঢ়ি যাব আৰু জানিব লাগে আমি এইবিলাক কথা একচুৱেলি চোৱা যেতিয়া জুবিন দাই বলিউডতো যেতিয়া জুবিন দাই নাম কৰিলে যেতিয়া গোটেই ইণ্ডিয়াত জুবিন দাৰ পপুলাৰ হ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত জুবিন দাই যিমানকেইটা হিন্দী গান গাইছিলে তোমালোকে নিশ্চয় জুবিন দাৰ হিন্দী গানকেইটা শুনিছা পাকিজা নামৰ এটা এলবাম আছে সেই এলবামটো শুনিবা তোমালোকে অ'কে তো সেই গানবিলাক মানে যিমানকেইটা গান গাইছিলে জুবিন দাই তাৰ প্ৰায়সমূহ গানেই প্ৰায় 90% গান হিট হৈ গ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত জুবিন দাই সমান্তৰালকৈ বাংলা ভাষাটো তেখেতে যথেষ্ট সংখ্যক গীত গায় তাৰে ভিতৰত অ বন্ধু ৰে এইটো গানো ইউটিউবত এভেইলেবল আছে মন মানে না অ মন বলাকাৰ মোৰ পাৰ্চনেল ফেভৰেট গান হৈছে জুবিন দাৰ ভাগৰ অ মন বলাকাৰ মই বেংগলী নহয় বাৰু বাট মই সব ভাষাৰ গানেই শুনো অ মন বলাকাৰ এই গীতটো মই আজিৰ পৰা 10 বছৰ আগতে শুনিছিলোঁ আৰু এতিয়াও এইটো গান মোৰ প্ৰিয় হয় মানে অ মন বলাকাৰ এইটো এটা বাংলা গান হয় শুনিবা তোমালোকে যদি পোৱা এতিয়া এনেধৰণে মানে জুবিন দাই হিন্দীৰ পিছতে বাংলা ভাষাটো বিভিন্ন ধৰণৰ তেখেতে গীত গায় জুবিন গাৰ্গে অসমীয়া হিন্দী বাংলা ভাষাৰ উপৰিও প্ৰায় 40টা বেলেগ ভাষাত প্ৰায় 40,000কৈ অধিক সংগীতত কণ্ঠদান কৰে পৰীক্ষাত একো নিলিখিলেও এই কনচেপ্টটো মনত ৰাখিবা আমি যদি নাজানো জুবিন দাই কিমানটা ভাষাত কিমান গান গালে তেনেহ'লে আমাৰ কাৰণে খুবেই লাজৰ বিষয়
জুবিন দাই প্ৰায় 40টা বেলেগ বেলেগ ভাষাত অসমীয়া তামিল তেলেগু নেপালী মিচিং বড়ো হয়নে বাংলা হিন্দী তো প্ৰায় এনেধৰণৰ পৃথক পৃথক প্ৰায় 40টা বেলেগ বেলেগ ভাষাত পৃথক ভাষাত প্ৰায় 40,000তকৈ অধিক গান জুবিন দাই গাইছিলে 40,000তকৈ অধিক সংগীতত জুবিন দাই নিজৰ কণ্ঠ দিছিলে কণ্ঠদান কৰিছিলে বুজি পালা জুবিন গাৰ্গ সংগীতৰ উপৰিও চলচ্চিত্ৰ জগততো বিশেষভাৱে জড়িত আছিল তেওঁ 2000 চনত NK প্ৰডাকশ্যনৰ অধীনত নিৰ্মিত তুমি মোৰ মাথো মোৰ ছবিত অভিনেতা আৰু পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে জুবিন গাৰ্গ কেৱল মাত্ৰ এজন গায়কেই নাছিল তেখেত এজন এক্টৰো আছিল জুবিন দাৰ মন যায় চিনেমাখন কোনে কোনে চাইছা বাৰু আমাক জনাবলৈ নাপাহৰিবা হা কমেণ্ট ছেকশ্যনত জনাবা কোনে কোনে জুবিন দাৰ মন যায় চাইছা মন যায় যদি চোৱা নাই তোমালোকে অসমীয়া চিনেমাই চোৱা নাই বুজি পালানে বাৰু তো জুবিন দাই 2000 চনত NK প্ৰডাকশ্যনৰ অধীনত এখন চিনেমা বনোৱা গৈছিলে চিনেমাখনৰ নাম আছিল তুমি মোৰ মাথো মোৰ নিশ্চয় গানকেইটা শুনিছা তো সেই চিনেমাখনৰ জৰিয়তে জুবিন দাই অভিনেতা হিচাপেও তেখেতে আত্মপ্ৰকাশ কৰে পৰৱৰ্তী সময়ত দীনবন্ধু মন যায় গানে কি আনে মিছন চাইনা দি আণ্ডাৰৱৰ্ল্ড কাঞ্চনজংঘা ৰাজনীতি ডক্টৰ বেজবৰুৱা দ্বিতীয় মানে 2 চিকাৰ আদি চলচ্চিত্ৰত অভিনয় কৰে তো জুবিন দাৰ বিষয়ে এছে লিখিবলৈ হ'লে আমি এইখিনি কথা ভৰাব লাগিবই এইখিনি বুজি পালা আৰু এটা কথা মনত ৰাখিবা ভাইটি ভণ্টিসকল জুবিন দাৰ ভাগৰ আৰু এখন চিনেমা আহি আছে মই আজি ক্লাছটো ৰেকৰ্ড কৰাৰ সময় হৈছে আজি 13 অক্টোবৰ হয় 31 অক্টোবৰত জুবিন দাৰ ভাগৰ ৰৈ ৰৈ বিনালে তোমালোকে নিশ্চয় শুনিছা ৰৈ ৰৈ বিনালে এখন ৰিলিজ হ'ব হয়তো এই ক্লাছটো এবছৰ পাছতো কোনোবাই চাব পাৰা কিন্তু আমি যিহেতু ক্লাছ এটা আপলোড কৰিব লাগিবই সেইটো কাৰণে আগতীয়াকৈ তোমালোকক মই কৈ দিছোঁ গতিকে তোমালোকক ষ্ট্ৰংলি ছাজেষ্ট কৰিছোঁ যদি ঘৰৰ ওচৰত চিনেমা হল আছে ৰৈ ৰৈ বিনালে এখন চাবলৈ যাবা 2002 চনৰ 4 ফেব্ৰুৱাৰীত জুবিন গাৰ্গে তেখেতৰ একালৰ প্ৰেমিকা গৰিমা শইকীয়াৰ লগত বিবাহপাশত আবদ্ধ হয় গৰিমা শইকীয়াৰ গাৰ্গ এগৰাকী ফেশ্বন ডিজাইনাৰ আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰসিদ্ধ চলচ্চিত্ৰ প্ৰযোজক আমাৰ জুবিন দাই 2002 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে জুবিন দাৰ একালৰ প্ৰেমিকা গৰিমা বৌৰ লগত তেখেত বিবাহপাশত আবদ্ধ হয় আৰু গৰিমা বৌ একচুৱেলি এগৰাকী ফেশ্বন ডিজাইনাৰ আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰসিদ্ধ চলচ্চিত্ৰ প্ৰযোজক মানে ফিল্ম প্ৰডিউচাৰ বুলি ইংৰাজীত কয় যে চ' তাকে অসমীয়াত কয় চলচ্চিত্ৰ প্ৰযোজক জুবিন গাৰ্গে অভিনয় কৰা মিছন চাইনা কাঞ্চনজংঘা ইত্যাদি চলচ্চিত্ৰত গৰিমা শইকীয়াৰ গাৰ্গে প্ৰযোজক হিচাপে কাম কৰে জুবিন দাৰ মিছন চাইনা কাঞ্চনজংঘা তোমালোকে চালাই চাগে হয়নে তো এই দুখন চিনেমাত গৰিমা বৌয়ে এজ এ প্ৰযোজক হিচাপে এজ এ ফিল্ম প্ৰডিউচাৰ হিচাপে তেখেতেও কাম কৰিছিলে জুবিন গাৰ্গ ডাঙৰীয়া সাংস্কৃতিক জগতখনৰ লগতে সামাজিক কল্যাণৰ সৈতেও জড়িত আছিল জুবিন দা কেৱল মাত্ৰ সাংস্কৃতিক জগত বুলি নহয় জুবিন দা বিভিন্ন ধৰণৰ সামাজিক কামতো তেখেত জড়িত আছিল তেওঁ বিভিন্ন সমাজ কল্যাণ কামৰ বাবে ধন আগবঢ়োৱা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন নামৰ এটা সংস্থা চলাইছিল অসমত বিধ্বংসী বানপানী হলে তেওঁ মানুহক কাপোৰ আহাৰ ঔষধ দান কৰিবলৈ আহ্বান জনাইছিল তোমালোকে বিভিন্ন ধৰণৰ ভিডিঅ'ছ ইউটিউব ইনষ্টাগ্ৰামত চাৰ্কুলেট হোৱা দেখিবলৈ পাবা য'ত জুবিন দাই বানপানীৰ সময়ত জুবিন দাই হাতত এটা তোমাৰ বক্স এটা লৈ পিনে তেখেতে মানে মানুহৰ পৰা পইচা তুলি থাকে কিয় তুলে সেই বানপীড়িত লোকসকলক দিবৰ বাবে হয়নে জুবিন গাৰ্গে অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ লগতে কাৰ বিৰোধী প্ৰতিবাদতো আগভাগ লৈছিল চোৱা জুবিন দাই এই যিখন CAA কা আন্দোলন তোমালোকে নিশ্চয় শুনিছিলা সেই কা আন্দোলনৰ সময়ত জুবিন দাই আগভাগ লৈছিল নাগৰিকত্ব সংশোধনী যিখন আইন চৰকাৰে আনিছিল সেই আইনৰ বিৰোধিতা কৰিছিল জুবিন দাই আৰু সেই কা বিৰোধী প্ৰতিবাদত জুবিন দাই আগভাগ লৈছিল আৰু ইয়াৰ উপৰিও COVID-19ৰ সময়ত তেওঁৰ গুৱাহাটীস্থিত ঘৰটো কোভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত কৰি মানুহক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছিল তোমালোকে নিশ্চয় এইবিলাক ভিডিঅ'ছ পাইছে ইউটিউবত যেতিয়া COVID-19 আহিছিল তেতিয়া গুৱাহাটীত জুবিন দাৰ যিটো ঘৰ আছিল ঘৰটো কোভিড কেয়াৰ চেণ্টাৰলৈ তেখেতে ৰূপান্তৰিত কৰি দিছিল গায়ক সংগীত পৰিচালক অভিনেতা হিচাপে পৰিচিত জুবিন গাৰ্গে সমগ্ৰ জীৱনত অসংখ্য বঁটা বা সন্মান লাভ কৰিছিল তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্লোবেল ইণ্ডিয়ান চলচ্চিত্ৰ বঁটাৰ লগতে শেহতীয়াকৈ 2024 চনৰ 27 আগষ্ট তাৰিখে জুবিন গাৰ্গক মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়া যাক চমুকৈ USTM বুলি কোৱা হয় তো USTMৰ পৰা ডক্টৰ অফ লিটাৰেচাৰ ডিগ্ৰী প্ৰদান কৰা হয় জুবিন দাক মেঘালয়ৰ USTM বুলি মেঘালয়ত এখন তোমাৰ ইউনিভাৰ্চিটি আছে তো সেই USTM মানে ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়া তো USTM জুবিন দাক ডক্টৰ অফ লিটাৰেচাৰ ডিগ্ৰী প্ৰদান কৰে আৰু এই ডিগ্ৰী প্ৰদান কৰাৰ ডেটটো মনত ৰাখিবা ডেটটো হৈছে 2024 চনৰ 27 আগষ্ট 2024 27 আগষ্ট
2025 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে ছিংগাপুৰত সাগৰৰ পানীত ডুব গৈ মাত্ৰ 52 বছৰ বয়সত এইজনা মহামানৱে মৃত্যুক সাৱটি লয় জুবিন গাৰ্গৰ মৃত্যুৰ অন্ত্যেষ্টিক্ৰিয়াত 10 লাখতকৈ অধিক মানুহৰ সমাগম ঘটিছিল যি এক বিশ্ব ৰেকৰ্ডলৈ পৰিণত হয় লিমকা বুক অফ ৰেকৰ্ডছে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াক বিশ্বৰ চতুৰ্থ বৃহৎ অন্ত্যেষ্টিক্ৰিয়া যাত্ৰা হিচাপে স্বীকৃতি দিছে 2025 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া গুৱাহাটীৰ কমাৰকুছিত সম্পূৰ্ণ কৰা হয় জুবিন গাৰ্গ কেৱল মাত্ৰ এজন সংগীত শিল্পী নাছিল তেখেত আছিল অসমীয়া জাতীয় জীৱনৰ প্ৰাণ অসমীয়াৰ স্বাভিমান তেখেতৰ সৃষ্টিত তেখেত সদায় আমাৰ মাজত অমৰ হৈ ৰব অসমীয়া জাতীয় জীৱনলৈ জুবিন গাৰ্গৰ অৱদান অতুলনীয় জুবিন গাৰ্গৰ হত্যা প্ৰতিজন অসমীয়াৰ হৃদয়ত সদায় অমৰ হৈ ৰব যেতিয়ালৈকে অসম থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ থাকিব হে শিল্পী তোমাক কোটি কোটি প্ৰণাম এখনেই আছিলে জুবিন দাৰ ভাগৰ এছে পৰীক্ষাত হয়তো আহিবও পাৰে আৰু এটা কথা ভাইটি বন্ধুসকল ইয়াত যিখিনি ডাটা তোমালোকক দেখুওৱা হৈছে ডাটাখিনি হয়তো কৰবাত ভুলো হ'ব পাৰে গতিকে তোমালোকক এটা ষ্ট্ৰং সাজেশন দিছো যে পৰাপক্ষত ডাটাখিনি পুনৰবাৰ নিজে ভেৰিফাই কৰি ল'বা যদি স্কুলত দেখুৱাৰ পাছত যদি ছাৰে ওকে বুলি কৈছে তেনেহলে পৰীক্ষা লিখিব পাৰা মানে মেট্ৰিক পৰীক্ষাত বাট মেইনলি যদি কৰবাত কিবা ভুল হৈ গ'ল কিবা তথ্য তেনেহলে তোমালোকে নিজে শুধৰাই ল'বা আৰু অলপমান নিজে ভেৰিফাই কৰি ল'বা ঠিক আছে আমি ইন্টাৰনেটত যিমানখিনি ডাটা এভেইলেবল পাইছো হিমানখিনিৰ পৰাইতো আমি তোমালোকক দিব লাগিব নহলেনো আমি ডাটা ক'ত পাম আৰু ইন্টাৰনেটত ডেইলি বেলেগ বেলেগ ডাটা বেলেগ বেলেগ তথ্য আহিয়ে থাকে গতিকে তোমালোকে এইটো কথা অলপ নিজে বিবেচনা কৰি চাবা পৰীক্ষাৰ বাবে লিখিব পাৰা বাট আগতে স্কুলৰ শিক্ষকজনক দেখুৱাই ল'বা থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দিছ ক্লাছ এটা দুটা অসমীয়া শব্দৰ মাজত ভুল আছে এটো নিজে শুধৰাই ল'বা আমি যেতিয়া ডিটিপি কৰোঁ এটা দুটা শব্দ আমাৰো থাকি যায় থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দিছ ক্লাছ থ্যাংক ইউ